সেইদিনা মুখলধাৰে বৰষুণ দি আছিল। দুপৰীয়াৰ সময়। 55 বছৰীয়া বিধৱা মহিলাগৰাকীয়ে তেওঁৰ বহা কোঠাৰ দুৱাৰত কাৰোবাৰ টোকৰ শুনিলে। ওলাই আহি দেখিলে 22 বছৰীয়া এজন ফুড ডেলিভাৰী কৰা ল'ৰা। ল'ৰাজন বৰষুণত তিতি বুৰি আছিল। মহিলাগৰাকীয়ে ল'ৰাজনক ভিতৰলৈ মাতিলে। গামোচা এখন আনি তিতি থকা মূৰটো ভালকৈ মচি ল'বলৈ দিলে। তাৰ পিছত একাপ গৰম চাহ আনি দিলে। তাৰ পিছত ল'ৰাজনৰ লগত তেওঁ যি কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। 22 বছৰীয়া ল'ৰাজনে মহিলাগৰাকীৰ সকলো ইচ্ছা পূৰণ কৰিলে, লগতে তাৰ নিজৰ ইচ্ছাও পূৰণ হ'ল। চহৰখনৰ এটা পুৰণি চুবুৰীৰ শেষৰ ফালে থকা অসম আৰ্হিৰ ঘৰটোত মালবিকা বৰুৱাই অকলশৰে বাস কৰে। 55 বছৰীয়া মালবিকাৰ জীৱনটো এতিয়া এক ধূসৰ কেনভাছৰ দৰে, য'ত ৰঙীন স্মৃতিবোৰে কেতিয়াবা ভুমুকি মাৰি যায় আৰু কেতিয়াবা বৰ্তমানৰ নিসংগতাই গাঢ় ছাঁ পেলায়। তেওঁৰ স্বামী প্ৰশান্ত বৰুৱা এজন বিদগ্ধ অধ্যাপক আছিল। তেওঁৰ আকস্মিক মৃত্যুৰ পিছত মালবিকাৰ জীৱনৰ গতিপথ সলনি হৈ গ'ল। একমাত্ৰ পুত্ৰ ৰাঘৱে বাংগালুৰুত ডাঙৰ কোম্পানীত চাকৰি কৰে। মাকক চাবলৈ তাৰ আজৰি নাই। মাহেকত এবাৰ ফোন কৰাটোৱেই তাৰ বাবে মাতৃভক্তিৰ পৰিচয়। মালবিকাৰ দিনবোৰ প্ৰায় একেই গতিত চলে। ৰাতিপুৱা উঠি ফুলনিত অলপ সময় কাম কৰে, পূজা পাতল কৰে, বাতৰি কাকতখন পঢ়ে আৰু তাৰ পিছত আৰম্ভ হয় এক দীঘলীয়া অপেক্ষা, আবেলিটোলৈ, ৰাতিটোলৈ। কেতিয়াবা প্ৰশান্তৰ পুৰণি কিতাপবোৰ লৈ বহে, আখৰবোৰ চুই চায়, যেন সেইবোৰৰ মাজতেই তেওঁৰ অস্তিত্ব বিচাৰি পায়। ঘৰটোৰ প্ৰতিটো কোণত প্ৰশান্তৰ স্মৃতিয়ে গুজৰি গুমৰি থাকে, বিশেষকৈ তেওঁৰ পঢ়া কোঠাটো, যিটো তেওঁৰ মৃত্যুৰ পিছত মালবিকাই তলা লগাই থৈছে। সেই কোঠাটোলৈ সোমাবলৈ তেওঁৰ সাহস নহয়। কিবা এক অবুজ ভয়ে তেওঁক আগুৰি ধৰে। এদিন আবেলি 3 বজাত তেওঁৰ দুৱাৰত টোকৰ পৰে। এই সময়ত তেওঁ প্ৰায়েই অনলাইনত কিবা এটা অৰ্ডাৰ কৰে, কেতিয়াবা গেলামালৰ বস্তু, কেতিয়াবা দুপৰীয়াৰ সাজ। সেইদিনাও কোনো ব্যতিক্ৰম নাছিল। সেইদিনা তেওঁ এখন ৰেষ্টুৰেণ্টৰ পৰা ভাতৰ থালি এখন অৰ্ডাৰ কৰিছিল। দুৱাৰ খুলি তেওঁ দেখিলে যে 22-23 বছৰীয়া ল'ৰা এটা থিয় হৈ আছে। গাত ফুড ডেলিভাৰী কোম্পানীটোৰ ইউনিফৰ্ম, মুখত পাতল ঘামৰ ৰেখা, কিন্তু চকুত এক অদ্ভুত সজীৱতা। ল'ৰাজনৰ নাম দিব্যজ্যোতি। নমস্কাৰ বাইদেউ, এয়া আপোনাৰ অৰ্ডাৰ, বিনম্ৰ মাতেৰে দিব্যজ্যোতিয়ে ক'লে। মালবিকাই পেকেটটোলৈ পইচাখিনি দিলে। দিব্যজ্যোতিয়ে ধন্যবাদ জনাই গুচি গ'ল। এয়াই আছিল আৰম্ভণি। এতিয়া প্ৰায় প্ৰতিদিনেই দিব্যজ্যোতি আহে। কেতিয়াবা মালবিকাই নিজেই দিব্যজ্যোতি অহা সময়ত কিবা এটা অৰ্ডাৰ কৰে। লাহে লাহে তেওঁ দিব্যজ্যোতিক মন কৰিবলৈ ধৰিলে। তাৰ ভৰিত পিন্ধা জোতাযোৰ পুৰণি, কেইবাবাৰো চিলাই কৰাৰ চিন স্পষ্ট। তাৰ কান্ধত ওলমি থকা বেগটোৰ পৰা কেতিয়াবা 2-এখন কিতাপৰ আগটোৱেও ভুমুকি মাৰে। ল'ৰাজনৰ মাতটো মিঠা, ব্যৱহাৰ নম্ৰ, কিন্তু তাৰ চকুত এক গভীৰ বিষাদ আৰু এক অদম্য হেঁপাহ তেওঁ দেখা পালে। এদিন আবেলি প্ৰচণ্ড বৰষুণ। দিব্যজ্যোতি যেতিয়া মালবিকাৰ ঘৰ পালেহি, তেতিয়া সি তেনেই তিতি বুৰি গৈছিল। মালবিকাৰ মনটোৱে হাহাকাৰ কৰি উঠিল। ইচ, তেনেই তিতিলা দেখোন, ভিতৰলৈ আহা, গাটো মচি লোৱা, এক স্নেহ ভৰা মাতেৰে মালবিকাই ক'লে। দিব্যজ্যোতিয়ে প্ৰথমে অলপ সংকোচ কৰিছিল, কিন্তু মালবিকাৰ আন্তৰিকতাত সি ভিতৰলৈ সোমাই আহিল। মালবিকাই তাক এখন টাৱেল দিলে। দিব্যজ্যোতিয়ে টাৱেলখনেৰে গাটো মূৰটো মচি থাকোঁতেই মালবিকাই একাপ গৰম চাহ বাকি আনিলে। বহা, চাহকাপ খোৱা, এই বৰষুণত এনেকৈ তিতি থাকিলে গা বেয়া হ'ব। দিব্যজ্যোতিয়ে লাহেকৈ ক'লে, ধন্যবাদ বাইদেউ, আপুনি বৰ মৰমীয়াল। তাতনো কি হ'ল, তুমি মোৰ ল'ৰাৰ বয়সৰ। তোমাৰ নামটো দিব্যজ্যোতি নহয়নে? হয় বাইদেউ। সেইদিনা বৰষুণ শাম কটালৈকে দিব্যজ্যোতি মালবিকাৰ ঘৰত ৰ'ল। লাহে লাহে সি নিজৰ কথা ক'বলৈ আৰম্ভ কৰিলে। তাৰ ঘৰখনৰ দুৰৱস্থা, মাকৰ অসুখ, সৰু ভনীয়েকৰ পঢ়া শুনা আৰু তাৰ নিজৰ আধৰুৱা সপোন, এজন IAS বিষয়া হোৱাৰ। সি হেনো ডিগ্ৰীটো ভালদৰেই পাছ কৰিছিল, কিন্তু ঘৰৰ অৱস্থাৰ বাবে চাকৰি বিচাৰি হাবাথুৰি নাখাই এই ডেলিভাৰীৰ কামটোকে ল'লে। পঢ়া শুনাত মই বেয়া নাছিলোঁ বাইদেউ। দিব্যজ্যোতিৰ মাতটো সেমেকি উঠিল, কিন্তু ভাগ্যত নাছিল চাগে। এতিয়া এই কামটো কৰি যিখিনি পাওঁ, তাৰে মাৰ দৰৱ পাতি আৰু ভণ্টিৰ পঢ়া খৰচ কোনোমতে উলিয়াব পাৰিছোঁ। মালবিকাই নীৰৱে শুনি গ'ল। দিব্যজ্যোতিৰ কথাবোৰে তেওঁৰ বুকুৰ কোনোবাখিনিত আঘাত কৰিলে।
তেওঁৰ নিজৰ ল'ৰা ৰাঘৱৰ কথা মনত পৰিল। তাক পঢ়ুৱাবলৈ প্ৰশান্তই কিমান যে কষ্ট কৰিছিল, অথচ আজি সি নাই। তেওঁ সেইবোৰ ভাবিব নিবিচাৰে। তুমি এতিয়াও পঢ়া শুনা কৰিব পাৰা দিব্যজ্যোতি, মালবিকাই লাহেকৈ ক'লে। ইচ্ছা থাকিলে উপায় ওলায়। দিব্যজ্যোতিয়ে এটা হুমুনিয়াহ কাঢ়িলে। ক'ত পাৰিম বাইদেউ, সময় ক'ত, আৰু পইচা? মালবিকাই একো উত্তৰ নিদিলে, কিন্তু তেওঁৰ মনত কিবা এটাই খলকনি তুলিলে। দিব্যজ্যোতি যোৱাৰ পিছত তেওঁ বহু দেৰি একে ঠাইতে বহি ৰ'ল। তেওঁৰ চকুৰ আগত বাৰে বাৰে দিব্যজ্যোতিৰ সপোনাটোৰ অথচ বিষণ্ণ মুখখনে ভুমুকি মাৰি থাকিল। সেইদিনা ৰাতি মালবিকাই এটা সপোন দেখিলে। প্ৰশান্তই যেন তেওঁৰ কাষত বহি কৈছে, মালবিকা, জ্ঞানৰ পোহৰ বিলোৱাতকৈ ডাঙৰ সৎকৰ্ম একো নাই। আমাৰ ৰাঘৱে হয়তো সেইটো নুবুজিলে, কিন্তু তুমি যদি কাৰোবাৰ জীৱনত আশাৰ সঞ্চাৰ কৰিব পাৰা, সেয়াই হ'ব মোৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। সাৰ পাই মালবিকাৰ চকু দুটাই মিটমিটাই গ'ল। তেওঁ কি ক'ব বিচাৰিছে সেই বিষয়ে তেওঁ স্পষ্ট হৈ পৰিল। পিছদিনা দিব্যজ্যোতি আহোঁতে মালবিকাই তাক ভিতৰলৈ মাতিলে। দিব্যজ্যোতি অলপ আচৰিত হ'ল। দিব্যজ্যোতি, মই তোমাক এটা কথা ক'ব খুজিছোঁ। মালবিকাৰ মাতটো অলপ গম্ভীৰ আছিল। তুমি যদি বেয়া নোপোৱা, কওকচোন বাইদেউ, কি কথা? তুমি কৈছিলা নহয় যে তুমি IAS হ'ব খুজিছিলা? দিব্যজ্যোতিয়ে মূৰ দুপিয়ালে। যদি মই তোমাক সেই সপোন পূৰণ কৰাত সহায় কৰোঁ? দিব্যজ্যোতি থৰ হৈ গ'ল। সি কি শুনিছে, বিশ্বাস কৰিব পৰা নাই। বাইদেউ, আপুনি কি কৈছে? মই ঠিকেই কৈছোঁ দিব্যজ্যোতি। মোৰ ওচৰত যিখিনি আছে তাৰে মই তোমাৰ পঢ়া শুনাৰ সমস্ত খৰচ বহন কৰিম, তোমাৰ কিতাপ পত্ৰ, কোচিং সকলো। কিন্তু এটা চৰ্ত, তুমি এই ডেলিভাৰীৰ কাম বাদ দি সম্পূৰ্ণ মনোযোগ পঢ়া শুনাত দিব লাগিব। পাৰিবা? দিব্যজ্যোতিয়ে একো উত্তৰ নিদি কিছু সময় মৌন হৈ ৰ'ল। তাৰপিছত ক'লে, বাইদেউ, আপুনি মোৰ বাবে ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ কথা ভাবিছে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। কিন্তু দিব্যজ্যোতি কিছু সময় ৰৈ যোৱাত মালবিকাই ক'লে, মই বুজিব পাৰিছোঁ তোমাৰ মনত কি চলিছে, আৰু সেয়া স্বাভাৱিক। এগৰাকী অচিনাকি অকলশৰীয়া মহিলাই এনে এটা প্ৰস্তাৱ দিয়াৰ আঁৰত নিশ্চয় কিবা ৰহস্য থাকিব পাৰে। তুমি জানো এয়াই ভবা নাই? তুমি সময় লোৱা দিব্যজ্যোতি। তুমি তোমাৰ মা ভণ্টিৰ লগতো কথা পাতা, আলোচনা কৰা। দিব্যজ্যোতিৰ চকু চলচলীয়া হৈ পৰিল। সি তলমূৰ কৰিলে। তাৰ ডিঙিটো যেন কোনোবাই সোপা মাৰি ধৰিছে। বহু দেৰিৰ পিছত সি লাহেকৈ ক'লে, এই সিদ্ধান্ত মই নিজেই ল'ব লাগিব বাইদেউ। ভণ্টি তেনেই সৰু, আৰু মাৰ কথাটো আপুনি গম পাইছেই। বাইদেউ, মই আপোনাৰ এই ঋণ কেনেকৈ পৰিশোধ কৰিম? মালবিকাই হাঁহিলে। মোক একো পৰিশোধ কৰিব নালাগে দিব্যজ্যোতি। তুমি যদি এজন ভাল বিষয়া হৈ দেশৰ সেৱা কৰিব পাৰা, দুখীয়া মানুহৰ কাষত থিয় দিব পাৰা, সেয়াই হ'ব মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰাপ্তি। আৰু এটা কথা, তুমি মোক বাইদেউ নুবুলি মা বুলি মাতিব পাৰা। মোৰ নিজৰ ল'ৰাটো দূৰত থাকে। তুমি যদি মোৰ ল'ৰাৰ দৰে হৈ থাকা, মই বৰ শান্তি পাম। দিব্যজ্যোতিয়ে আৰু নিজকে ধৰি ৰাখিব নোৱাৰিলে। সি মালবিকাৰ ভৰি দুখনত ধৰি কান্দি দিলে। মা, আপুনি মোৰ বাবে দেৱী। মই আপোনাৰ কথা ৰাখিম। মই আপোনাৰ সন্তান হৈ থাকিম। মালবিকাই তাক তুলি ধৰি বুকুৰ মাজত সুমুৱাই ল'লে। বহুদিনৰ মূৰত তেওঁৰ শুকান চকুত পানীৰ আভাস দেখা গ'ল। সেইদিনা দুটা অকলশৰীয়া আত্মাই যেন ইটোৱে সিটোৰ মাজত এক নিবিড় আশ্ৰয় বিচাৰি পালে। কিন্তু এই নতুন সম্বন্ধ সহজ নাছিল। চুবুৰীৰ দুই এজনে ওলোটাকৈ কথা ক'বলৈ আৰম্ভ কৰিলে। বুঢ়ীৰ মতিভ্ৰম হৈছে, কোনোবাই ক'লে। ডেকা ল'ৰা এটাক ঘৰত সুমুৱাই লৈছে, কিবা মতলব আছে চাগে। এইবোৰ মানুহ তেনেকুৱাই। মালবিকাই এইবোৰ কথালৈ কাণ নিদিলে। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল দিব্যজ্যোতিক তাৰ সপোনৰ দিশে আগুৱাই নিয়াত সহায় কৰা। দিব্যজ্যোতিয়ে ডেলিভাৰীৰ কাম বাদ দিলে। মালবিকাই তাক নিজৰ ঘৰতে থাকিবলৈ ক'লে। প্ৰথমতে দিব্যজ্যোতিয়ে অলপ সংকোচ কৰিছিল, কিন্তু মালবিকাৰ মৰম আৰু আগ্ৰহত সি মান্তি হ'ল। মালবিকাই তেওঁৰ স্বামী প্ৰশান্তৰ সেই বন্ধ কোঠাটোৰ কথা ভাবিলে। বহু বছৰ ধৰি কোঠাটো তলা বন্ধ হৈ আছে। তেওঁৰ মনত এক অদ্ভুত শিহৰণ জাগিল। এদিন ৰাতিপুৱা মালবিকাই দিব্যজ্যোতিক ক'লে, দিব্যজ্যোতি, আহাচোন মোৰ লগত। তেওঁ তাক লৈ গ'ল প্ৰশান্তৰ পঢ়া কোঠাটোৰ সন্মুখলৈ। কোঠাটোৰ দুৱাৰত এটা ডাঙৰ পিতলৰ তলা ওলমি আছিল। এইটো মোৰ স্বামী প্ৰশান্তৰ পঢ়া কোঠা আছিল। মালবিকাৰ মাতটো অলপ কঁপিছিল। তেওঁৰ মৃত্যুৰ পিছত মই এই কোঠাটো খোলা নাই।
ইয়াত তেওঁৰ বহু কিতাপ পত্ৰ আছে। মোৰ বিশ্বাস সেইবোৰে তোমাক পঢ়া শুনাত সহায় কৰিব। তেওঁ আঁচলৰ পৰা চাবিৰ থোপা এটা উলিয়াই তলাটো খুলিলে। বহুদিনৰ মূৰত কোঠাটোৰ দুৱাৰখন কেৰকেৰাই শব্দ কৰি খোল খালে। ভিতৰৰ পৰা এটা পুৰণি কিতাপৰ গোন্ধ ভাহি আহিল। কোঠাটো কিতাপেৰে ভৰি আছিল। ডাঙৰ ডাঙৰ আলমাৰীবোৰত শাৰী শাৰীকৈ সজাই থোৱা কিতাপ, ইতিহাস, দৰ্শন, ৰাজনীতি, বিজ্ঞান, সাহিত্য, সকলো ধৰণৰ কিতাপ। এখন ডাঙৰ পঢ়া টেবুল, তাত এতিয়াও প্ৰশান্তৰ হাতৰ আখৰ থকা কিছুমান নোটপেড পৰি আছে। দিব্যজ্যোতি বিস্ময়ত অভিভূত হৈ পৰিল। এনেকুৱা এটা অমূল্য ভাণ্ডাৰ সি সপোনতো কল্পনা কৰা নাছিল। এইবোৰ এতিয়া তোমাৰ। মালবিকাই দিব্যজ্যোতিৰ কান্ধত হাত থৈ ক'লে, তুমি এই কোঠাটো ব্যৱহাৰ কৰিব পাৰা। ইয়াত বহি পঢ়া শুনা কৰা। মোৰ স্বামীৰ আত্মাই শান্তি পাব। দিব্যজ্যোতিৰ বাবে এই কোঠাটো কেৱল পঢ়াৰ স্থান নাছিল, ই আছিল এক তীৰ্থস্থান। সি প্ৰতিদিনেই সেই কোঠাত সোমাই ঘণ্টাৰ পিছত ঘণ্টা পঢ়া শুনাত মগ্ন হৈ থাকিবলৈ ধৰিলে। প্ৰশান্ত বৰুৱাৰ সংগৃহীত কিতাপবোৰ, তেওঁৰ টোকাবোৰ, এই সকলোবোৰে দিব্যজ্যোতিক এক নতুন দিশ দেখুৱালে। কেতিয়াবা কোনোবাখন কিতাপৰ মাজত সি প্ৰশান্ত বৰুৱাই লিখি থোৱা সৰু সৰু মন্তব্য পাইছিল, যিবোৰে তাক গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। মালবিকাই দিব্যজ্যোতিৰ খোৱা বোৱা, জিৰণি লোৱা সকলো কথাৰ প্ৰতি নজৰ ৰাখিবলৈ ধৰিলে। তেওঁ দিব্যজ্যোতিৰ বাবে পুষ্টিকৰ আহাৰ বনাইছিল, তাক সময়মতে জিৰণি ল'বলৈ কৈছিল। দিব্যজ্যোতিয়েও মালবিকাক নিজৰ মাকৰ দৰে শ্ৰদ্ধা আৰু মৰম কৰিছিল। সি তেওঁৰ সৰু সুৰা কামবোৰত সহায় কৰিছিল। তেওঁৰ লগত বহি দুই এটা কথা পাতিছিল। লাহে লাহে সেই ঘৰখনত এক নতুন জীৱনৰ সঞ্চাৰ হৈছিল। অকলশৰীয়া ঘৰখন যেন আকৌ হাঁহি মাতেৰে ভৰি উঠিছিল। দিব্যজ্যোতিয়ে এইদৰে নিজৰ মাকৰ লগতে মালবিকাকো সময় দিবলৈ ধৰিলে। সি এতিয়া দুয়োখন ঘৰকে চম্ভালিবলৈ ল'লে। কিন্তু ৰহস্যটো তেতিয়াও সম্পূৰ্ণৰূপে উন্মোচিত হোৱা নাছিল। দিব্যজ্যোতিয়ে লক্ষ্য কৰিছিল যে মালবিকাই কেতিয়াবা সেই পঢ়া কোঠাটোৰ এটা বিশেষ আলমাৰীৰ ওচৰত গৈ মনে মনে কিবা এটা চাই থাকে। সেই আলমাৰীটোত কিছুমান ডায়েৰী আৰু ফাইল আছিল, যিবোৰ প্ৰশান্ত বৰুৱাৰ ব্যক্তিগত আছিল বুলি মালবিকাই কৈছিল। দিব্যজ্যোতিয়ে সেইবোৰ চুবলৈ সংকোচ কৰিছিল। IAS পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাটো সহজ কাম নাছিল। বিশাল পাঠ্যক্ৰম, প্ৰচণ্ড প্ৰতিযোগিতা, এই সকলোবোৰে দিব্যজ্যোতিক কেতিয়াবা হতাশ কৰি তুলিছিল। এনেকুৱা সময়ত মালবিকাই তাৰ কাষত ছাঁৰ দৰে থিয় দিছিল। হতাশ নহ'বা দিব্যজ্যোতি, তেওঁ কৈছিল। জীৱনত প্ৰত্যাহ্বান আহিবই, কিন্তু যিয়ে ধৈৰ্য আৰু একাগ্ৰতাৰে আগবাঢ়ি যায় সিয়েই সফল হয়। মোৰ স্বামী প্ৰশান্ত অৰ্থাৎ তোমাৰ দেউতাৰায়ো সদায় এই কথাই কৈছিল। মালবিকাই প্ৰশান্ত বৰুৱাৰ কিছুমান পুৰণি কথা দিব্যজ্যোতিক কৈছিল, কেনেকৈ তেওঁ জীৱনত বহু বাধা বিপত্তি নেওচি সফলতা লাভ কৰিছিল। সেই কাহিনীবোৰে দিব্যজ্যোতিক নতুন প্ৰেৰণা যোগাইছিল। এদিন দিব্যজ্যোতিয়ে পঢ়ি থাকোঁতে এখন বিশেষ কিতাপত তাৰ চকু পৰিল। কিতাপখনৰ নাম আছিল ভাৰতীয় প্ৰশাসন ব্যৱস্থা এক বিশ্লেষণ। কিতাপখনৰ লেখক আছিল ডক্টৰ প্ৰশান্ত বৰুৱা। দিব্যজ্যোতি আচৰিত হ'ল। মালবিকাই তাক এই বিষয়ে আগতে কোৱা নাছিল। সি কিতাপখন পঢ়িবলৈ ল'লে আৰু অভিভূত হৈ পৰিল। ইমান সহজ ভাষাত ইমান গভীৰ বিশ্লেষণ। সি মালবিকাক সুধিলে, মা, দেউতাই এই কিতাপখন লিখিছিল? মালবিকাই ম্লান হাঁহি এটা মাৰি ক'লে, তেওঁ নিজৰ প্ৰশংসা নিজে শুনি ভাল নাপাইছিল আৰু মই হয়তো পাহৰি গৈছিলোঁ। কিন্তু দিব্যজ্যোতিৰ মনত সন্দেহ হ'ল, মালবিকাই কিবা এটা কথা লুকুৱাই ৰাখিছে। প্ৰিলিমছ পৰীক্ষাৰ কিছুদিন আগতে দিব্যজ্যোতিৰ মাকৰ গা বেছি বেয়া হ'ল। দিব্যজ্যোতি কিছুদিনৰ বাবে ঘৰলৈ যাবলগীয়া হ'ল। সেই সময়খিনিত তাৰ পঢ়া শুনা প্ৰায় বন্ধ হৈ গৈছিল। সি হতাশাত ভুগিছিল। মালবিকাই তাক ফোন কৰি সাহস দিছিল, চিন্তা নকৰিবা দিব্যজ্যোতি, মাকৰ যত্ন লোৱাটো তোমাৰ কৰ্তব্য, কিন্তু নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'বা, মই আছোঁ নহয় তোমাৰ লগত। মালবিকাই মনে মনে দিব্যজ্যোতিৰ মাকৰ চিকিৎসাৰ বাবেও কিছু টকা পঠিয়াই দিছিল। যেতিয়া দিব্যজ্যোতি ঘূৰি আহিল তাৰ মনটো ভাগি আছিল। সি ভাবিছিল এইবাৰ হয়তো তাৰ দ্বাৰা একো নহ'ব। সেইদিনা ৰাতি মালবিকাই তাক সেই বিশেষ আলমাৰীটোৰ ওচৰলৈ লৈ গ'ল। দিব্যজ্যোতি, মই আজি তোমাক এটা কথা ক'ব খুজিছোঁ। মালবিকাৰ মাতটো থোকাথুকি হৈছিল। তোমাৰ দেউতাৰৰ এটা সপোন আছিল। তেওঁ এটা ফাউণ্ডেশ্যন খুলিব খুজিছিল, যিটোৱে তোমাৰ দৰে মেধাৱী কিন্তু আৰ্থিকভাৱে দুৰ্বল ল'ৰা ছোৱালীক সহায় কৰিব। কিন্তু তেওঁ এই সপোন পূৰণ কৰাৰ আগতেই গুচি গ'ল। মালবিকাই আলমাৰীটো খুলি এখন পুৰণি ডায়েৰী উলিয়াই আনিলে।
এইখন তেওঁৰ ডায়েৰী। ইয়াত তেওঁ সেই ফাউণ্ডেশ্যনৰ পৰিকল্পনা, তাৰ লক্ষ্য সকলো লিখি থৈ গৈছে। আৰু তেওঁ কিছু টকাও সাঁচি থৈ গৈছিল এই কামৰ বাবে। মালবিকাই দিব্যজ্যোতিৰ হাতত ডায়েৰীখন দিলে। মই ভাবিছিলোঁ তুমি যেতিয়া সফল হ'বা তেতিয়া আমি দুয়ো মিলি তেওঁৰ সপোনটো পূৰণ কৰিম। কিন্তু এতিয়া মই ভাবোঁ এই কথাটোৱে তোমাক নতুন প্ৰেৰণা দিব। তুমি কেৱল নিজৰ বাবে নহয়, তোমাৰ দেউতাৰ সপোন পূৰণ কৰিবলৈও পঢ়িব লাগিব। দিব্যজ্যোতিৰ চকুৰে লোতক বৈ আহিল। সি অনুভৱ কৰিলে তাৰ কান্ধত এক নতুন দায়িত্ব আহি পৰিছে। সি কেৱল এজন IAS বিষয়া হোৱাৰ সপোন দেখা নাছিল। সি এতিয়া প্ৰশান্ত বৰুৱাৰ মানস পুত্ৰ হিচাপে তেওঁৰ আধৰুৱা সপোন পূৰণ কৰাৰ সংকল্প ল'লে। এই ৰহস্যৰ উন্মোচনে তাক দুৰ্বল কৰাৰ সলনি অধিক শক্তিশালী কৰি তুলিলে। দিব্যজ্যোতিয়ে নতুন উদ্যমেৰে পঢ়া শুনাত লাগিল। প্ৰশান্ত বৰুৱাৰ ডায়েৰীখন তাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিল। মালবিকাৰ নিস্বাৰ্থ মৰম আৰু প্ৰশান্ত বৰুৱাৰ সপোনে তাক প্ৰতি মুহূৰ্ততে আগুৱাই যাবলৈ সাহস যোগালে। প্ৰিলিমছ পৰীক্ষা দিলে। ফলাফলৰ বাবে অপেক্ষা কৰা সময়খিনি বৰ কঠিন আছিল। মালবিকাই তাক সাহস দি থাকিল। যেতিয়া ফলাফল ওলাল, দিব্যজ্যোতিয়ে দেখিলে সি উত্তীৰ্ণ হৈছে। ঘৰখনত আনন্দৰ বন্যা বৈ গ'ল। মালবিকাই ভগৱানৰ ওচৰত শৰাই আগবঢ়ালে। তাৰ পিছত আহিল মেইনছ পৰীক্ষা। আৰু অধিক কঠিন পৰিশ্ৰম। দিব্যজ্যোতিয়ে দিন ৰাতি একাকাৰ কৰি পঢ়িলে। মালবিকাই তাৰ স্বাস্থ্যৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিলে। কেতিয়াবা ৰাতি পঢ়ি থাকোঁতে দিব্যজ্যোতিৰ টেবুলত তেওঁ মনে মনে একাপ গৰম গাখীৰ থৈ আহিছিল। মেইনছ পৰীক্ষাও হৈ গ'ল। তাৰ পিছত সাক্ষাৎকাৰ। প্ৰতিটো স্তৰতে ৰাহুলে মালবিকাৰ আশীৰ্বাদ আৰু প্ৰশান্ত বৰুৱাৰ আদৰ্শক সাৰথি কৰি লৈছিল। সাক্ষাৎকাৰৰ প্ৰস্তুতি চলোৱাৰ সময়ত প্ৰশান্ত বৰুৱাৰ কিতাপ আৰু টকাবোৰ তাৰ বাবে অমূল্য সম্পদ হিচাপে পৰিগণিত হৈছিল। অৱশেষত সেই দিনটো আহিল। চূড়ান্ত ফলাফল ঘোষণা কৰা হ'ব। দিব্যজ্যোতি আৰু মালবিকা দুয়োজনৰে বুকু কপি আছিল। কম্পিউটাৰত ৰোল নম্বৰটো টাইপ কৰোঁতে দিব্যজ্যোতিৰ হাত কঁপিছিল। আৰু তাৰ পিছত স্ক্ৰীণত জিলিকি উঠিল দিব্যজ্যোতিৰ নাম। সি উত্তীৰ্ণ হৈছে। কেৱল উত্তীৰ্ণই নহয়, সি এক ভাল ৰেংক লাভ কৰিছে। দিব্যজ্যোতিয়ে চিঞৰি উঠিল, মা মা মই পাৰিলোঁ। মালবিকা দৌৰি আহিল। ফলাফল দেখি তেওঁৰ চকু আনন্দত ভৰি পৰিল। তেওঁ দিব্যজ্যোতিক বুকুৰ মাজত সাৱটি ধৰিলে। দুয়োজনৰে চকু পানীয়ে সেই মুহূৰ্তত সকলো আৱেগক ভাষা দিছিল। দিব্যজ্যোতি, মই জানিছিলোঁ তুমি পাৰিবা, মালবিকাই কান্দি কান্দি কৈছিল। চুবুৰীৰ মানুহবোৰেও খবৰ পালে। যিসকলে এদিন মালবিকা আৰু দিব্যজ্যোতিক লৈ ওলোটাই কথা কৈছিল, তেওঁলোকেও আহি অভিনন্দন জনাই গ'লহি। মালবিকাৰ ঘৰখন উৎসৱমুখৰ হৈ পৰিল। কেইদিনমানৰ পিছত যেতিয়া সকলো অলপ শান্ত হৈছিল, দিব্যজ্যোতিয়ে মালবিকাৰ কাষত আহি বহিল। মা, মই আপোনাক এটা কথা দিব খুজিছোঁ। কি কথা দিব্যজ্যোতি? মই মোৰ প্ৰথম দৰমহাৰে দেউতাৰ সপোনৰ সেই ফাউণ্ডেশ্যনটোৰ কাম আৰম্ভ কৰিম। আৰু মই প্ৰতিজ্ঞা কৰিছোঁ, মই সদায় আপোনাৰ ল'ৰা হৈ থাকিম। আপোনাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। মালবিকাৰ চকু আকৌ সেমেকি উঠিল। তেওঁ দিব্যজ্যোতিৰ মূৰত হাত ফুৰাই ক'লে, তুমি ইতিমধ্যে মোক সকলো দিছা দিব্যজ্যোতি। তুমি মোক জীয়াই থকাৰ নতুন উদ্দেশ্য দিলা। মোৰ অকলশৰীয়া জীৱনটো মৰমেৰে ভৰাই তুলিলা। এতিয়া মোক আৰু একো নালাগে। তেনেকৈ নক'ব মা। আপুনি নথকা হ'লে মই আজি এইখিনি কেতিয়াও নাপালোহেঁতেন। আপোনাৰ আৰু দেউতাৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। ঋণ নহয় দিব্য, এইটো মৰম, আৰু মৰমৰ কোনো পৰিশোধ নাথাকে। মালবিকাই হাঁহি মাৰি ক'লে, এতিয়া তুমি দেশৰ সেৱা কৰা, দুখীয়া মানুহৰ কাষত থিয় দিয়া। তেতিয়াহে তোমাৰ দেউতাৰ আত্মাই শান্তি পাব, আৰু ময়ো। দিব্যজ্যোতিয়ে মালবিকাৰ হাত দুখন নিজৰ হাতৰ মাজত লৈ ক'লে, মই আপোনাৰ প্ৰতিটো কথা মনত ৰাখিম মা। কিছুদিন পিছত দিব্যজ্যোতি প্ৰশিক্ষণৰ বাবে ৰাওনা হ'ল। মালবিকাই তাক আগবঢ়াই থ'বলৈ ৰেল ষ্টেচনলৈ গৈছিল। ৰেলখন লাহে লাহে আঁতৰি যোৱাৰ লগে লগে মালবিকাৰ চকুৰে দুধাৰি লোতক বৈ আহিছিল। এইবাৰ সেয়া দুখৰ নহয়, পৰম তৃপ্তিৰ, পৰম আনন্দৰ। তেওঁ ঘৰলৈ উভতি আহিল। ৰাহুল প্ৰশিক্ষণলৈ যোৱাৰ পিছত মালবিকাৰ জীৱন আকৌ আগৰ দৰে শান্ত হৈ পৰিছিল। কিন্তু এইবাৰ তেওঁৰ মনত এক গভীৰ তৃপ্তি আছিল। দিব্যজ্যোতিৰ ফোন, চিঠি নিয়মিতভাৱে আহিছিল। সি তেওঁক মা বুলিয়ে সম্বোধন কৰিছিল আৰু প্ৰতিটো সৰু বৰ কথা তেওঁৰ লগত আলোচনা কৰিছিল। মালবিকাৰ বাবে এয়াই আছিল পৰম সুখ। মালবিকাই প্ৰশান্তৰ ফটোখনৰ ফালে চালে।
শুনিছেনে আপুনি? তেওঁ মনে মনে ক'লে। আমাৰ দিব্যজ্যোতিয়ে আপোনাৰ সপোন পূৰণ কৰিব। সি কেৱল এজন IAS বিষয়া নহয়, এজন ভাল মানুহো হ'ব। ফটোখনৰ প্ৰশান্তই যেন তেওঁলৈ চাই এটা মৰমৰ হাঁহি মাৰিলে। মালবিকাৰ মনটো এক অপাৰ শান্তিত ভৰি পৰিল। তেওঁৰ 55 বছৰীয়া বিধৱা জীৱনটোৱে যেন এক নতুন অৰ্থ বিচাৰি পাইছিল। এজন 22 বছৰীয়া ল'ৰাৰ সপোনক দেউকা দি আৰু তাৰ মাজেৰে এক নীৰৱ প্ৰতিশ্ৰুতিক পূৰ্ণতা দি। তেওঁলোকৰ মাজৰ এই অবুজ অথচ পবিত্ৰ সম্পৰ্কটোৱে প্ৰমাণ কৰিছিল যে মানৱীয়তা আৰু স্নেহৰ বান্ধোন তেজৰ সম্পৰ্কতকৈও কেতিয়াবা অধিক শক্তিশালী হ'ব পাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।